Hi guys, পুনৰ স্বাগত জনাইছো মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু বৰ্তমান ময়ো ভালে কুশলে আছোঁ। আৰু আমি ঘৰৰ সকলোৱে ভালে কুশলে আছোঁ। আৰু চাওঁতে দেখিছেনে ক্ষীণাও শকত কিমান যে ফুলি গৈছে। বাৰু যি নহওক আজি অকণমান বেলেগ দেখিছেনে বাৰু আমাৰ লক্ষণবোৰ অকণমান চাওকচোন। অকণমান কিবা কিবি বেলেগ দেখা পাইছে। আৰু বেলেগ দেখাই আছোঁ কিয় জানেনে, আজি হৈছে আমাৰ মাইনাৰ বাৰ্থডে। আজিৰ দিনটোতে আমাৰ মাইনা 2 বছৰ আগতে আমাৰ কোলালৈ আহিছিলে আৰু সেইকাৰণে আজি অকণমান সৰুকৈ এটা পাৰ্টিৰ আয়োজন কৰা হৈছে। যিহেতু শাওণ মাহ, গতিকে সকলো আহিব নোৱাৰে আৰু সেই বস্তুটো ৰক্ষা কৰিয়ে আমি আজিৰ যিটো পাৰ্টি অৰ্গেনাইজ কৰা হৈছে। গতিকে কি ক'ম, আপোনালোকে চাই থাকক। আজি ধামাকা হ'বলৈ গৈ আছে কিন্তু দেই। আৰু মোক দেখিছে মই অলপকৈ ৰেডি হৈ আছোঁ আৰু গেষ্ট আহিব আৰু বাকী যিখিনি কেটাৰাৰ তেওঁলোকে অলৰেডি আহি উপস্থিত হৈছেহি আৰু বাকীখিনি আৰু কৰি আছে। আৰু আমি পাৰ্টিটো ইভিনিঙত ৰাখিছোঁ। জানি আৰু দিনততো চবৰে অফিচ থাকে, ফ্ৰী নাথাকে। চ' সেয়া আৰু এতিয়া আপোনালোকক দেখাবলৈ বিচাৰিম যে আচলতে কি কৰিছোঁ। আৰু এতিয়া আমাৰ মাইনাৰ বাৰ্থডে শুৰু হৈ গ'ল। যিহেতু তাই 2 ইয়াৰ্ছত ভৰি দিলে, চ' তাই 2 ইয়াৰ্ছ লিখা আনিলে আৰু এয়া এনেদৰে আমি হেপী বাৰ্থডে এনেদৰে লগাই দিছোঁ। আৰু যিমান পাৰোঁ ঘৰতেহে কৰিবলৈ বিচাৰিছোঁ দেই। কোনো ধৰণৰ এনেকুৱা মানুহ মাতি কিবা এনেকুৱা ডিজাইন ডেক'ৰেশ্যন কৰিব বিচৰা নাই। চ' সেইটোৱে। আৰু এইটো মই দিব দিছিলোঁ কেকটোত বেলেগ এটা ডিজাইন, কিন্তু যি নহওক বাৰু দিলে আৰু যি নহওক তথাপি চবেই ভাল লাগিছে বুলিয়ে কৈছে। আৰু এতিয়া মাইনাৰ কেক কাটিং পৰ্ব ষ্টাৰ্ট হৈ গ'ল। অলৰেডি মানুহ আহি বহুত সময়ৰ আগৰ পৰা ৱেইট কৰি আছে। সেয়া তেওঁলোকে এনেকুৱা হৈছে নাখায়ো, কেক কাটিং কৰাৰ পিছতহে কেক কাটোৱাৰ পিছতহে তেওঁ খাব বুলি ক'লে তেওঁলোকে। চ' একো নাই। আৰু আমাৰ যিহেতু কি হয়, স্পেচটো কম হয়, জানি আৰু চিটি এলেকা, তো বহুত স্পেচটো কম। সেইকাৰণে কি হয়, যিহেতু আমি ঘৰতো পাতা হৈছে ন, সেইকাৰণে বহুত কি হৈছে, ভিৰ ভাৰ হৈ গৈছে, কনজাষ্টেড হৈছে অলপ। উপায় নাই আৰু কি কৰিব লাগিব, য'ত যেনেকা চলিবই লাগিব, উপায় নাই। আৰু এতিয়া মাইনাৰ এয়া কেক কাটিং পৰ্ব ষ্টাৰ্ট হৈ গৈছে। সকলো বাচ্চাবোৰো আহিছে আৰু একদম একেই সৰু পানী কেঁচুৱাৰ পৰা এজ এ পাৰ্চন, তেওঁৰ আইতাকৰ কাকাকৰ ফালৰ য'ত মোৰতো ইয়াতে ফ্ৰেণ্ড চাৰ্কল তেনেকে মই কাকো ইনভাইট কৰা নাই। আৰু মোৰ মা ঘৰৰ পৰা যিহেতু মোৰ তাতে দেউতাৰ কাজিন এজন এক্সপায়াৰ্ড হ'ল, চ' সেইটো লৈ তেওঁলোকে আহিব পৰা নাই। এনেকুৱা আৰু কিছুমান কথা আছে। আৰু মই যেতিয়া বিয়া হ'ল, মেৰিড হয়, চ' মোৰ চোৱা তোৱাৰ কথা নালাগে। সেইকাৰণে আৰু পাতিলোঁ, যদিও আমি বহুতখিনি কি কৰিম কাট কৰা হ'ল। আমি যিবিলাক ভাবিছিলোঁ যে মাহত আহিলে আমি যেনেকুৱা আৰু ধামাকা হ'ব বুলিয়ে কৈ আছিলোঁ, কিন্তু উপায় নাই। তথাপিও সৰুকৈ এটা ধামাকা হ'ল আৰু আমাৰ মাজতে সকলোখিনি আহিলে। বিশেষকৈ আৰু বাৰ্থডে বুলি ক'লে কি হয়, বাচ্ছাৰ বাৰ্থডে যেতিয়া বাচ্ছাবিলাক আহিলে খুব ভাল লাগে। গতিকে সঁচাই খুব ভাল লাগিছে। আৰু দেখিও যে একেবাৰে বয়সস্থ আইতা কেইগৰাকী যে তেওঁলোকো আহিছে, মাইনা আচলতে এওঁক খুব ভাল পায়, মৰম কৰে। চ' এওঁৰ ছোৱালী আমাৰ ছোৱালী, গতিকে সেইকাৰণে আশীৰ্বাদ দিবৰ কাৰণে আহিছে আৰু ভাল গিফ্ট আনিছে কিন্তু দেই সকলোৱে। সেইটো মই আগতেই কৈ দিছোঁ। এইটো নক'ব যে কি গিফ্ট দিছে কি নাই দিয়া, চবেই বহুত ভাল গিফ্ট আনিছে। বিশেষকৈ তেওঁলোকৰ যিটো ব্লেছিংছ, সেইটোৱে আমাৰ কাম্য হয়। আৰু সেইটো দিছে যে বহুত ভাল লাগে। এতিয়া নহয়, মাইনা জন্ম হোৱাৰ 1 মান্থৰ, যিহেতু আমাৰ ইয়াতে 1 মান্থলৈকে চোৱা থাকে দেই। এইখিনিতে এটা কথা কওঁ, আপোনালোকে হয়তো ভাবিব পাৰে যে নীলাক্ষী কি, কেনেকুৱা, ক'ত কি বিয়া হৈছো দেখিছে, অলপ বেলেগ আপোনালোকে দেখা পাইছে ন, মই এটা কেনেকুৱা ফেমিলিত বিয়া হৈছো, কি কথা, সেই বস্তুখিনি মই আপোনালোকক শ্বেয়াৰ কৰিব গৈ আছো। যিহেতু আপোনালোকে ইয়াতে ভিডিঅ'ত দেখা পাইছে। আৰু এটা কথা ক'বলৈ বিচাৰিছো আচলতে, যে আমাৰ ভিডিঅ'খিনি আচলতে মই নিজে নকৰিলো, কৰিম বুলি ভাবিছিলো, কিন্তু মানুহ ইমানেই আহি গ'ল, চ' বেয়া লাগে ন। এনেকুৱা হৈ গ'ল যে ইউটিউবাৰ দেখি তাই বেছি কৰিছে, জীয়েকৰ বাৰ্থডে টাইম দিব টাইম নাই, তাই ভিডিঅ' বনোৱাতহে বেছি, এনেকুৱা এটা কথা ওলাই বুলিয়ে মই সেইটো এভইড কৰিলো। আৰু আচলতে কি হৈ গ'ল, এওঁ বেলেগক দিলে ভিডিঅ' কৰিবৰ কাৰণে। চ' যেনেকে যি উঠাইছে আমি ডাইৰেক্ট সেইটোৱে কৰি দিছো। আৰু অলপ এডিটিং কৰিব লগা হৈছে, বহুতখিনি বেয়া হৈছে, মাজত হাত চাত বহুত কিবা কিবি হৈছে, কাটি কুটি যিকণ পাৰিছো সেইকণহে দিছো। কিন্তু হ'লেও সকলোৱে যে ব্লেছিংছ দিছে মাইনাক, সেইটোৱে বহুত ভাল লাগিছে। তাইৰ জেঠু জেঠাইক আহিলে, পেহীয়েকহঁত আহিলে, এনেকুৱা আৰু আপোনালোকক মই শ্বেয়াৰ কৰিব গৈ আছো। আচলতে মই কেনেকুৱা ল'ৰাৰ লগত বিয়া হৈছো, সকলোৱে চাগে মোৰ হাজবেণ্ডক দেখা পাইছে, কিন্তু ঘপককে ধৰিবও নোৱাৰে। আৰু
মোকো চাগে কিছুমানে জানে মই মানে কোন কেনেকুৱা কি হয় গোটেই বস্তুবিলাক মই নেক্সট ভিডিঅ'ত আপলোড কৰি আছো আপোনালোকক গিফ্টখিনিও মই তাতে শ্বেয়াৰ কৰিম আৰু গোটেই বস্তুবিলাক মই মানে তাতে ক'ম বুলি ভাবি আছো বহুত দিনৰ পৰা সাঁচি ৰাখিছিলো ন মনত সেই বস্তুটো এতিয়া আৰু ক্লিয়াৰ কৰি দিব বিচাৰিছো আপোনালোকৰ একো বুজাত অসুবিধা নহওক আমাৰো একো যাতে প্ৰব্লেম নহওক সেইটোৱে ক'ব খুজিছো মাইনাক সকলোৱে ব্লেছিংছ দিব দেই তাই মংগলৰ কাৰণে মাইনাৰ কেক কাটিং পৰ্ব শেষ হোৱাৰ লগে লগে আকৌ আমি কি কৰিছো কেকটো কাট কৰিবলৈ বাচ্চা বা ডাঙৰ যিসকল আছে যিমানলৈকে আছে আৰু এক্সট্ৰা কেক অনা হৈছে এইটো মাইনাৰ মেইন কেকটো হয় চ' সেইখিনি তেওঁলোকক দিবৰ কাৰণে আমি মানে ক'লো যে তুমি কাট কৰি দিয়া আৰু য'তে ত'তে আমাৰ কৈছো মই অলৰেডি বহুত আমাৰ স্পেচ কম হয় সেইকাৰণে য'তে ত'তে মানে খোৱাৰ টেবুল লগাই দিয়া হৈছে আৰু যোনে যেনেকে পাই বহিছে মাত্ৰ খানাটো মানে খুৱাই দিয়া হৈছে কিয় হৈছে অলৰেডি আৰু গেষ্ট আহিব আছে আৰু তেওঁলোকে অফিচৰ কলিগ হয় আৰু মোৰ ডাঙৰজন দাদা হয় চ' তেওঁলোক তেওঁৰ বোৱাৰী সকলো আহিছে আৰু তেওঁলোকে আনিছে এটা বহুত ডাঙৰ মানে কি বুলি ক'ম ভাল গিফ্ট এটা আনিছে স্পেচিয়েল গিফ্ট আৰু এয়া হৈছে সেয়া তেওঁলোকে আহিছে দাদা মোৰ ডাঙৰজন দাদা ডাঙৰ দাদা মানে মোক আগতেও কৈছো পাতি লোৱা দাদা হয় কিন্তু মানে একদম সঁচাকে বহুত মৰম কৰে এয়া তেওঁৰ নতুন বোৱাৰী হয় আৰু এয়া তেওঁৰ ল'ৰা হয় আৰু তেওঁলোককো এয়া এনেকে য'তে য'ত পাইছো আৰু এয়া এওঁৰ মানে ভণ্টি লাগে তেওঁৰ মাহীয়েকৰ মানে কি বুলি ক'ম ছোৱালী আৰু এয়া আমাৰ কি বুলি ক'ম এয়া নেইবাৰ হয় আৰু এজন জোৱাইয়ে হয় এয়া য'তে যি পায় এজন দাদা সেইজন মোৰ দেওৰ এনেকৈ য'তে যোন পায় আৰু সেইজনী এজনী ভণ্টি জোৱাই তেনেকৈ মানে এওঁৰ ফালৰ কথা কৈছো দেই আৰু এয়া হৈছে বৰমা বৰ্তা তাৰফালে তেওঁলোকে মানে একো খোৱা নাই কিন্তু দেই কিবা ফাষ্টিং আছিলে নেকি এনেকুৱা কি কৰিছে নাজানো আৰু তাৰফালে এতিয়া মানে চাওক মোৰ দাদা মানে মোৰ ডাঙৰজন দাদাই কি আনিছে গিফ্ট এয়া চাওক মাইনাৰ কাৰণে আনিছে এখন বহুত ধুনীয়া দামী বাইক আৰু বাইকখন এনেকুৱাই ধুনীয়া মানে কিয় ভাল পালো তাৰ চকাবিলাক বহুত মানে কি হৈছে হেভি হয় কোনো কাৰণত পৰি যোৱাৰ চান্স নাথাকে আৰু 2 নম্বৰতে কথাটো হৈছে কি তাতে মানে মিউজিক চিষ্টেমটো আছে যে তাতে টিপি দিয়াৰ লগে লগে তাই সেইটো মানে ৰখি থাকিও গান শুনি থাকিব পাৰে আৰু সঁচাকৈ তাই যে ইমান ভাল পাইছে আৰু মানে কি ক'ম দাদাক বহুত থেংকছ দিছো আৰু ভাল লাগিলে যেনেকৈ নহওক ন কিন্তু অলৰেডি তাইৰ এখন গাড়ী আছেই ঘৰত চলাই আছে কিন্তু তথাপিও আৰু এখন মানে আনিলে যে সেইটো মানে কি ক'ম আৰু বহুত ভাল লাগিছে আৰু সঁচাকৈ মানে যি নহওক নিজৰ আপোন মানুহবিলাক আহিলে বহুত ভাল লাগে আৰু অকল তেওঁ মোৰ দাদাই নহয় এওঁৰো দাদা হয় এওঁৰ মানে কলিগ হয় আচলতে আৰু তেওঁ সেই সূত্ৰে তেওঁৰ দাদা আৰু এতিয়া মোৰো দাদা গতিকে সঁচাকৈ আমাৰ মাজত এটা ভাল সম্পৰ্ক গঢ়ি উঠিলে তেখেতকৰ ঘৰখনৰ লগতে গতিকে এতিয়া খুব ভাল আৰু এতিয়া মাইনাকি ফূৰ্তি মানে একদম সেইটো গিফ্ট পাই মানে তাই চব পাহৰি গৈছে আৰু আমিও সেনেকুৱা হৈছে য'তে ত'তে মানুহ যেনেকে তেনেকে বহি গম পাইছে আৰু ঘৰত কিবা এটা সৰুকৈ পাৰ্টি আমি মাত্ৰ মানে কেইঘৰমান মানুহ লৈ পেলাইহে আমি সৰুকৈ এটা আয়োজন কৰিছো আৰু বাকীখিনিতো এওঁৰ ফ্ৰেণ্ডছ মোৰ ফ্ৰেণ্ডছ এইবিলাক মানে মাতিব থাকি গৈছে একদম ক্ল'জ মানে যিসকল তেওঁলোকক মতা হৈছে আৰু উপায় নাই বাকী সকলোবিলাকতো বাৰু ফ্ৰেণ্ডবোৰতো আৰু ক্ল'জে হয় কিন্তু উপায় নাই আৰু ইয়াৰ দাদাই মানে কৈ আছে মোক জোকাব লাগিব মোক তই এনেকা কৰিব লাগিব ভাল হ'ব লাগিব পঢ়া শুনাত এইবিলাক মানে কৈ আছে তাই নুশুনে আৰু দাদাটো জানেই তেওঁলোকতো বহুত ৰিচ হয় আৰু কি ক'ম কিন্তু একদম মাটি মানুহৰ নিচিনা এওঁ আমাৰ নেইবাৰ হয় এজন জোৱাই হয় আৰু এজন এয়া আৰু এজনী ইয়াক কৈছে আৰু এওঁ সকলোৱে ইয়াক খানা পিনা মানে খোৱাত লাগি গৈছে আৰু এইসকল একদম লাষ্টত আহিছে আৰু এওঁলোকো নেইবাৰে হয় চ' এওঁলোকে এয়া খানা খাইকৈ এয়া আমাৰ ভিনদেউ আৰু এয়া মোৰ শহুৰ সেয়া সকলোৱে খাবলৈ বহিলো আমিও সঁচাকৈ আজি খুব ধামাকা পাৰ্টি হৈছে আৰু সঁচাই খুব ভাল লাগিল সকলোকে লগ পাই যদি তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ লগতে চেনেলটি ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহ'লে আজিলৈ